মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম এতিয়াৰ পৰা বয়স পাৰ হ'লে লাভ নকৰিব আধাৰ কাৰ্ড 18 বছৰ পাৰ হোৱাৰ পাছত আধাৰ কাৰ্ড এতিয়াৰ পৰা এপ্লাই কৰিব নোৱাৰিব ইতিমধ্যে 18 বছৰৰ ওপৰৰ সকলোকে আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে আৰু যিসকলক আধাৰ কাৰ্ড লাগে তেওঁলোকে নতুন নিয়মেৰে নতুন প্ৰক্ৰিয়াৰ আধাৰ কাৰ্ড লাগিব এপ্লাই কৰিব লাগিব যদি এপ্লাই কৰে তেতিয়াহে কিন্তু লাভ কৰিব আধাৰ কাৰ্ড হৈছে জনাইছে বহুত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছে এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা বয়স পাৰ হ'লে সহজতে লাভ নকৰিব আধাৰ নতুন নিয়মৰ জৰিয়তে আবেদন কৰিব লাগিব তেতিয়াহে লাভ কৰিব আধাৰ বয়স পাৰ হ'লে সহজতে এতিয়াৰ পৰা লাভ নকৰিব আধাৰ কাৰ্ড নতুন নিয়ম আধাৰ কাৰ্ডক লৈ নতুন নিয়মেৰে কৰিব লাগিব আবেদন নতুন নিয়মেৰে এপ্লাই কৰিব লাগিব আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা 18 বছৰ উৰ্ধৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হৈ পৰিছে আধাৰ কাৰ্ড 18 বছৰ উৰ্ধৰ নাগৰিকৰ বাবে বন্ধ হৈছে আধাৰ কাৰ্ড নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিছে নতুন নিয়ম আৰু নতুন নিয়মৰ জৰিয়তে এতিয়াৰ পৰা আধাৰ কাৰ্ড দিয়া হ'ব 18 বছৰৰ ওপৰৰ কোনো লোকেই আৰু নাপাব আধাৰ কাৰ্ড 18 বছৰ ওপৰৰ লোকসকলে যদি আধাৰ কাৰ্ড এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু নতুন নিয়মৰ দ্বাৰা এপ্লাই কৰিব পাৰিব ৰাজ্যৰ 18 বছৰ উৰ্ধৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড আৰু কাৰোবাক নতুন আধাৰ কাৰ্ড যদি লাগে তেনেহ'লে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি জিলা আয়ুক্তৰ চৰকাৰৰ অনুমতি ল'ব লাগিব তাৰ পিছত দিব পাৰিব 2027 মাৰ্চ মাহলৈকে SC ST আৰু চাহ জনগোষ্ঠীক বাদ পৰি যোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বয়স পাৰ হ'লে এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ নকৰিব আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা বয়স পাৰ হ'লে সহজতে লাভ নকৰিব আধাৰ নতুন নিয়মেৰে কৰিব লাগিব আবেদন আধাৰ বিশ্বাসযোগ্য নতুন লক্ষাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা অসমত 18ৰ উৰ্ধৰ লোকৰ বাবে নতুন আধাৰ নামভৰ্তি নিষিদ্ধ কৰা হৈছে আৰু কিয় এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে ৰাজ্যৰ অধিকাংশ জিলাত আধাৰ নামভৰ্তিৰ লক্ষ্য পূৰণ কৰাৰ লগতে অতিক্ৰম কৰিছে ইতিমধ্যে আধাৰ কাৰ্ড ইতিমধ্যে যাক দিব লাগে তেওঁলোকক দিয়া হৈছে অনুপ্ৰৱেশকাৰীয়ে ভুৱা নথি পত্ৰৰ জৰিয়তে যাতে আধাৰত নামভৰ্তি কৰি সোমাব নোৱাৰে তাৰ বাবে এই কাম কৰা হৈছে আৰু কিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে 18 বছৰৰ উৰ্ধৰ ব্যক্তিৰ নতুন আধাৰ নামভৰ্তিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ইয়াৰ জৰিয়তে অনুপ্ৰৱেশকাৰী আধাৰৰ মাধ্যমেৰে বৈধতা লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰিব বহুতো লোকে আধাৰ কাৰ্ডৰ জৰিয়তে বৈধ অনুপ্ৰৱেশকাৰীয়ে বৈধ নাগৰিক হিচাপে তেওঁলোকে ইয়াত নিজকে প্ৰতিপন্ন কৰে আৰু এই ব্যৱস্থাৰ জৰিয়তে অনুপ্ৰৱেশকাৰী আধাৰৰ মাধ্যমেৰে বৈধতা লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰিব বন্ধ হৈ পৰিব আৰু এই সিদ্ধান্তৰ পৰা কোন বাহিৰত থাকিব 18 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য নহ'ব অনুসূচিত জনজাতি ST আৰু চাহ বাগিচা সম্প্ৰদায়ৰ লোকসকলক 31 মাৰ্চ 2027 পৰ্যন্ত ৰেহাই প্ৰদান কৰা হৈছে আধাৰ কাৰ্ডৰ বাবে নতুন নিয়ম আহি গৈছে বয়স পাৰ হ'লে এতিয়াৰ পৰা সহজে লাভ নকৰিব আধাৰ কাৰ্ড 18 বছৰৰ যিসকল উৰ্ধৰ লোক আছিলে তেওঁলোকক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আধাৰ কাৰ্ড প্ৰেৰণ কৰা হৈছে দিয়া হৈছে নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেনেহ'লে কিন্তু নতুন নিয়ম যিহেতু মানি দিছে চৰকাৰৰ ফালৰ পৰা আৰু সেই নতুন নিয়ম মানি আধাৰ কাৰ্ড এপ্লাই কৰিব লাগিব তেতিয়াহে আধাৰ কাৰ্ড পাব আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা বয়স পাৰ হ'লে সহজে লাভ নকৰিব আধাৰ কাৰ্ড নতুন নিয়মেৰে আধাৰ কাৰ্ড এপ্লাই কৰিব লাগিব কাৰোবাক যদি আধাৰ কাৰ্ড লাগে তেনেহ'লে জিলা আয়ুক্তই চৰকাৰৰ অনুমতি ল'ব লাগিব চৰকাৰৰ অনুমতি লোৱাৰ পাছতে কিন্তু আধাৰ কাৰ্ড লাভ কৰিব আধাৰ কাৰ্ডক লৈ ইতিমধ্যে আহি গৈছে নতুন নিয়ম ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা এতিয়াৰ পৰা আধাৰ কাৰ্ড লওঁ বুলিলেই ল'ব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা বয়স যদি পাৰ হৈ যায় তেনেহ'লে কিন্তু আধাৰ কাৰ্ড লাভ নকৰিব নতুন নিয়মেৰে আবেদন কৰিব লাগিব আৰু নতুন নিয়মেৰে আবেদন কৰাৰ পাছতহে আধাৰ কাৰ্ড লাভ কৰিব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আধাৰ কাৰ্ড লওঁ বুলিলে ল'ব নোৱাৰিব নতুন নিয়মেৰে কৰিব লাগিব আবেদন 18 বছৰৰ উৰ্ধৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা আধাৰ কাৰ্ড বন্ধ কৰা হৈছে যিসকলক দিব লাগে তেওঁলোকে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আধাৰ কাৰ্ড দি দিয়া হৈছে আৰু নতুন নিয়ম এইকাৰণে কৰা হৈছে যাতে কোনো অবৈধ নাগৰিকে আধাৰ কাৰ্ডৰ জৰিয়তে নিজকে ভাৰতীয় নাগৰিক হিচাপে নিজকে চিনাকি দিব নোৱাৰে তাৰ বাবে এই পথ ৰুদ্ধ কৰি দিয়া হৈছে বন্ধ কৰি দিয়া হৈছে চিৰদিনৰ বাবে সেইকাৰণে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা আধাৰ কাৰ্ডৰ বাবে এতিয়াৰ পৰা নতুন নিয়মৰ জৰিয়তে আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব লাগিব আৰু তেতিয়া আধাৰ কাৰ্ড লাভ কৰিব নতুন নিয়মেৰে কৰিব লাগিব আবেদন
আধাৰ কাৰ্ডৰ যিসকল 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিক আছিলে তেওঁলোকে এতিয়াৰ পৰা আধাৰ কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈ পৰিব। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিছে কিছুমান নিয়ম, আৰু সেই নতুন নিয়ম মানি চলিব লাগিব। নতুন নিয়মৰ জৰিয়তে আধাৰ কাৰ্ড লাভ কৰিব। আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বয়সৰ সীমা। বয়স যদি পাৰ হৈ যায় তেনেহ'লে কিন্তু সহজতে লাভ নকৰিব আধাৰ। নতুন নিয়মেৰে কৰিব লাগিব আবেদন। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ কৰা হৈছে আধাৰ কাৰ্ড। আৰু আধাৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা। আমি জনাই আছোঁ অসমত 18 ঊৰ্ধ্বৰ যিসকল লোক আছিলে, 18 ঊৰ্ধ্বৰ লোকৰ নতুন আধাৰ নামভৰ্তি নিষিদ্ধ কৰা হৈছে। নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। আৰু এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা জনাই আছোঁ। ৰাজ্যৰ অধিকাংশ জিলাতে আধাৰ কাৰ্ডৰ নামত আধাৰ কাৰ্ড নামভৰ্তিৰ লক্ষ্য পূৰণ কৰাৰ লগতে ইতিমধ্যে অতিক্ৰম কৰিছে। যিবিলাকক আধাৰ কাৰ্ড দিব লাগে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। অনুপ্ৰৱেশকাৰীয়ে যাতে বাংলাদেশী অনুপ্ৰৱেশকাৰী ভাৰতৰ আন প্ৰদেশৰ পৰা আন দেশৰ পৰা যিসকলে ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ
if he already cross 18 years of age, 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% সেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে